আমি সবেই কৰ্মী ইজনে সিজনো আমি শত্ৰু বুলি ভাবিব নাপায় হয় ইজনে মই তাকে ক'লোঁ যে আজি আমি যদি মানে তেনেকুৱা দেখা যায় কেতিয়াবা ইজনে সিজনক বেয়া পোৱা স্পষ্টভাৱে ওলাই যায় কিছুমান সেইচব নহ'লে মানে দলটো একত্ৰিত হৈ থাকিলে আগবাঢ়ি যাব আৰু আমাৰ সভাপতি ডাঙৰীয়া এইটোৱে কৈছে আমিও এইটোৱে বিচাৰোঁ মই হয়তো মাজে মাজে কৈ থাকোঁ যে কিছুমান কথা যিবিলাক কথা আমাৰ পুৰণি কৰ্মী এইটো মোৰ অসন্তোষ নহয় সেইটোৱে মানুহে এইটো ভুল বুজে যে মোৰ অসন্তোষ কিন্তু দলীয় কৰ্মীখিনি খুবখিনি মোৰ আগত প্ৰকাশ কৰে তেতিয়া সেইখিনি মই ব্যক্ত কৰোঁ তাক কিন্তু হৃদয়ংগম কৰিবি তাক যদি শুধৰাই দিয়ে তেতিয়া চব পিনে ভাল হৈ যায় সেইটোৱে মই সদায় কৈ আহিছিলোঁ আৰু আজি আমাৰ সভাপতি ডাঙৰীয়া আহিছে মোকো মাতিছে তেওঁলোকো মাতিছে সকলোৰে মনত এটা আনন্দ ফূৰ্তি আছে সেইটোৱে লাগে যে আমি হ'ব লাগে তেওঁ তেখেতে সেইটোৱে কৈছে মই বুলি মানে বৰ ডাঙৰ বুলি ভাবিলে তেতিয়াইতো বিভাজন আহে না সেইটো হ'ব নালাগে আৰু বহুতো কিছুমান কথা এতিয়া মোৰ লগত থকা ভাল থকা কৰ্মীখিনিক যদি কোনোবাই কয় তুমি তাৰ লগলৈ তাক যদি বেছিকৈ লগ পাওঁ যোৱা তেতিয়া তুমি মোৰ লগত নাহিবা এনেকুৱা কিছুমান সংস্কাৰ সোমোৱাই দিলে পাৰ্টিত বহুতো মোৰ পুৰণা কৰ্মী মোৰ তালৈ নাহে হয়তো মোক ভালো পায় কিন্তু আহিবলৈ সাহস নকৰে যিয়ে নহওক সেইটোতো বেয়া কথা সেইটো ভাল সংস্কাৰ নহয় যিটো দলৰ কাৰণে ক্ষতিকাৰক সেইটোৱেই তেনেকুৱা বহুতৰ মাজত সেই চব খুব আছে সেই চবকে কৈছোঁ সেই চব শুধৰালে চব ভাল হৈ যায় মোৰ ব্যক্তিগত খুব একো নাই কিয়নো মোৰ দলীয় কৰ্মীখিনিয়ে যেতিয়া মনত দুখ পায় দুখখিনি মোৰ আগত ব্যক্ত কৰে তেতিয়া মই সেইটো মনে মনে থাকিব লাগিছিল স্বাৰ্থপৰ হৈ পেলাই কিন্তু মই ৰাখিব নোৱাৰোঁ মই তেওঁলোকৰ মনৰ কথাখিনি ব্যক্ত কৰি দিওঁ চাওক পঞ্চায়ত নিৰ্বাচনটো বৰ এটা মানে একদম তৃণমূল পৰ্যায়ৰ হেৰিটো অলপ ভোটৰ কথা তাতে ৰিজেনমেণ্ট হৈ গ'লে এটা উঠি দিলে তাৰ বংশ পৰিয়ালৰ বহুত ভোটো ভাঙা ভাঙি হৈ যায় এনেকুৱা বহুত কথা থাকে গতিকে কিন্তু ভালেই হ'ব লাগে আমাৰ দলীয় কৰ্মী দুই এটাই কেতিয়াবা কৰে কিন্তু সকলোৱে নকৰে যে টিকেটটো নাপালে মই ইণ্ডিপেণ্ডেণ্ট খেলি দিম সেইটো নকৰিলেই পঞ্চায়ত নিৰ্বাচন আমাৰ খুবেই ভাল হ'ব আমাক কোনো ৰাখিব নোৱাৰে আমাৰ সংগঠন ইমানেই ভাল যে আমাৰ দলীয় কৰ্মীখিনি একগোট হৈ কাম কৰিলে কোনেও ৰাখিব নোৱাৰে আমাক আপুনি কি ভাবে ২৬ত কি হ'ব বিজেপি নাই নোৱাৰিব বুলিতো নকওঁ ডেফিনেটলি হ'ব আমি ইমানখিনি যেতিয়া পাবলৈ সক্ষম হৈছোঁ আৰু আজি চৰকাৰখনে ইমানখিনি কাম কৰিছে সেয়াই কথা কিছুমান কথা মানুহে পাব্লিকে কিছুমান কথা কেতিয়াবা নক'লে ভাল হয় ক'লে বেয়া পায় তেনেকুৱা কথাখিনিৰ পৰা আমি অলপ দূৰত থাকিলে ভাল নহয় জানো আমি ৰাইজতকৈ কোনো ডাঙৰ নহয় আমাৰ ৰাজনৈতিক পাৰ্টিৰ কাৰণে ৰাইজ আমাৰ সকলোৰে কাৰণে ডাঙৰ মূলধন ৰাইজে বেয়া পোৱা কামটো নকৰি পেলাই যদি আমি ৰাইজে ভাল পোৱা কামে সদায় কৰি যাওঁ তেতিয়া ৰাইজে আমাক বেয়া পাবলৈ কোনো কাৰণ নাথাকে আৰু তেতিয়া আমাৰ চাৰিপিনে ভাল হয় সেয়ে কামনা কৰোঁ